নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই অনুপম দাস এষ্টেণ্ট টিচাৰ আৰু আপোনালোকে চাই আছে অনুপম এডুকেশ্যনেল জ্ঞান আজি ভিডিঅ'ৰ মূল বিষয়বস্তু হ'ব বিদ্যা প্ৰৱেশ যিসমূহ বিদ্যালয়ত প্ৰথম শ্ৰেণী আছে সেই প্ৰথম শ্ৰেণী থকা বিদ্যালয়সমূহৰ কাৰণে বিদ্যা প্ৰৱেশ কাৰ্যসূচীটো এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আৰু বিদ্যা প্ৰৱেশৰ সমূহ কাৰ্যসূচী কেনেদৰে ৰূপায়ণ কৰিব লাগিব কি কৰিব লাগিব এই সময়ছোৱাত সেই সন্দৰ্ভত এখন অফিচিয়েল লেটাৰ প্ৰকাশ পাইছিল সেই অফিচিয়েল লেটাৰখন মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ অফিচিয়েল লেটাৰখনত লিখা আছিল ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ বিদ্যা প্ৰৱেশ প্ৰগ্ৰাম ফ্ৰম এপ্ৰিল টু জুন বিদ্যা প্ৰৱেশ কাৰ্যসূচী এপ্ৰিল মে জুন এই 3 মাহ উদযাপন কৰিবলৈ দিয়া হৈছে বিদ্যালয়সমূহত যিসমূহ বিদ্যালয় প্ৰথম শ্ৰেণী আছে আৰু এই বিদ্যা প্ৰৱেশ কাৰ্যসূচীৰ কিছু কথা নিপুণসমৰ অধীনত এফএলএন ট্ৰেইনিং যেতিয়া হৈছিল সেই সময়ছোৱাত বিগত সময়ছোৱাত শিক্ষাগুৰুসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল আৰু এখনকৈ হাতপুতি ইতিমধ্যে বিদ্যালয়সমূহত নিশ্চয় লাভ কৰিছে বা আগতে আছেই যে বিদ্যা প্ৰৱেশ কাৰ্যসূচী কেনেদৰে ৰূপায়ণ কৰিব গতিকে আপোনালোকক স্ক্ৰীনত মই দেখুৱালোৱেই পুনঃসমৰ এখন কাৰ্যপত্ৰিকা আৰু এই কাৰ্যপত্ৰিকাখন হৈছে বিদ্যা প্ৰৱেশৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰথম 8 সপ্তাহৰ বাবে অৰ্থাৎ প্ৰথম 8 সপ্তাহ কেনেদৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিব এই কাৰ্যপত্ৰিকাৰ অধীনত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু এই কাৰ্যপত্ৰিকাখন আপোনালোকৰ বিদ্যালয়ত আছে বিদ্যালয়ৰ পৰা আপোনালোকে লৈ বিদ্যা প্ৰৱেশৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব পাৰিব ইয়াত খুব সুন্দৰকৈ দিছে ছবিসমূহ ছাত্ৰ ছাত্ৰীক কেনেদৰে আকৰ্ষণ কৰিব পাৰিব শিক্ষকসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 বুনিয়াদী স্তৰত সাক্ষৰতা আৰু সাংঘিকতা বোধৰ বিকাশৰ বাবে এক ৰাষ্ট্ৰীয় অভিযানৰ পোষকতা কৰিছিল ইয়াৰ ফলস্বৰূপে 2021 চনৰ 5 জুলাই তাৰিখে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা নিপুণ ভাৰত অভিযান ঘোষণা কৰিছিল এই অভিযানৰ আধাৰত 2021 চনৰ 16 নৱেম্বৰ তাৰিখে অসম চৰকাৰে নিপুণ অসম নামেৰে উক্ত অভিযান আমাৰ ৰাজ্যত আৰম্ভ কৰে এই অভিযানৰ লক্ষ্য হৈছে প্ৰাক প্ৰাথমিক স্তৰৰ পৰা তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক নিৰ্ধাৰিত শিক্ষণ ফলাফল আয়ত্ত কৰিব পৰাকৈ সক্ষম কৰি তোলা যিসকল শিক্ষকে এফএলএন ট্ৰেইনিং লৈছিল তেওঁলোকে এই কথাখিনি জানে আপোনালোকে গম পাইছে যে সপ্তাহটোৰ 6 দিনৰ কাৰ্যসূচী ভাগ কৰা হৈছে প্ৰথম সপ্তাহ দ্বিতীয় সপ্তাহ তৃতীয় সপ্তাহ এনেদৰে আগবাঢ়ি গৈ থাকিব প্ৰথম সপ্তাহৰ প্ৰথম দিন প্ৰথম সপ্তাহৰ দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম আৰু ষষ্ঠ দিন এইকেইটা দিনত কাৰ্যসূচীখিনি ভাগ কৰিছে কিন্তু এতিয়া শিক্ষকৰ বাবে নিৰ্দেশনা সপ্তাহ 1 অৰ্থাৎ এতিয়া এপ্ৰিল মাহৰ প্ৰথম সপ্তাহ চলি আছে আৰু প্ৰথম সপ্তাহৰ 1 এপ্ৰিলৰ দিনাখনি কি কৰিব শিক্ষকৰ বাবে নিৰ্দেশনা দিয়া হৈছে ছবিখন চাই শিশুসকলক মুক্ত কথোপকথন কৰিবলৈ দিব ছবিখনত ল'ৰা ছোৱালীবোৰে কি খেল খেলিছে সুধিব ছবিত থকা খেলসমূহ খেলাবলৈ যত্ন কৰিব এতিয়া প্ৰথম দিনৰ প্ৰথম কাৰ্য হৈছে লগে ভাগে গাঁও হাঁহ আপোনালোকে ছবিখন দেখিছে যিহেতু প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে বিভিন্ন বিদ্যালয়সমূহত উৎসৱ বিদ্যাৰম্ভ বিভিন্ন নৃত্য গীত কবিতা আবৃত্তি আদিৰ দ্বাৰা হৈ গৈছে তথাপিও কবিতাটো গাবলৈ যত্ন কৰিবলৈ কোৱা হৈছে লগে ভাগে আহাচোন আহা একেলগে খেলোঁ হাতে হাত ধৰি ঘূৰণীয়া কৰোঁ এবাৰ উঠিম আমি এবাৰ বহিম হাঁহি ধেমালি কৰি বৰ মজা কৰিম কাৰ্য 2 নিজৰ পছন্দ অনুযায়ী ছবি আঁকি ৰং কৰোৱা এই ঘৰটো দেখিছেনে এতিয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজা আগ্ৰহ আদিৰ দ্বাৰা কেনেকুৱা এখন ছবি দেখুওৱা হৈছে গতিকে বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলকো এনেদৰে যিসমূহ কৰি তেওঁলোকে ভাল পায় নৃত্য গীত খেল ধেমালি ইত্যাদি বাহ্যিক জগতৰ লগত ছাত্ৰ ছাত্ৰীসকলক সামঞ্জস্য ৰখোৱাটোৱেই হৈছে প্ৰথম দিনৰ কাৰ্যসূচী বা আমাৰ বিদ্যালয়সমূহৰ মূল উদ্দেশ্য এতিয়া 2 নম্বৰ কাৰ্যসূচী পছন্দ অনুসৰি ছবি আৰু ৰং কৰিব এইটোৱেই হৈছে প্ৰথম দিনৰ কাৰ্যসূচী এতিয়া আমি দ্বিতীয় দিনৰ কাৰ্যসূচী চাব বিচাৰিছোঁ সপ্তাহ 1 দিন 2 ইয়াত কোৱা হৈছে যে প্ৰথম দিনা তেওঁলোকে হাঁহি ধেমালিৰে গীতসমূহ গোৱাৰ পিছত
আৰু পছন্দ অনুসৰি ৰং কৰাৰ পিছত এতিয়া কাৰ্য 1ত 2 নম্বৰ দিনৰ কাৰ্যসূচী সপ্তাহ 1ৰ 2 নম্বৰ দিনৰ কাৰ্যসূচীত কোৱা হৈছে যে বিন্দু সংযোগ কৰি ছবি দুখন সম্পূৰ্ণ ৰং কৰিব দেখিছেনে এটা চকৰি বৃত্তৰ নিচিনা এটা চকৰি দিয়া আছে এটা গিলাস দিয়া আছে তেওঁলোকে ইয়াত ৰং কৰিব ইয়াত এই বিন্দুসমূহ তেওঁলোকে এনেকৈ যোগ কৰিব য'ত হাতৰ জঠৰতাখিনি ভাঙিবলৈ যত্ন কৰা হৈছে এনেদৰে তেওঁলোকে ৰং কৰিব আৰু লগতে এই গিলাসৰ চিহ্নটোতো এনেদৰে তেওঁলোকে ৰং কৰিব প্ৰথম সপ্তাহৰ দ্বিতীয় দিনৰ কাৰ্যসূচী হৈছে তলৰ ছবিসমূহ চাই তেওঁলোকে কোনবোৰ পানীত থাকে সেইটো ক'বলৈ যত্ন কৰিব আৰু ইয়াৰ পৰা তেওঁলোকে ঘৰুৱা ভাষাৰ দ্বাৰা কথা পাতিবলৈ শিক্ষকৰ লগত সুবিধা পাব আৰু বিদ্যালয়ৰ পৰিৱেশৰ লগত সামঞ্জস্য ৰাখিব পাৰিব এডজাষ্টমেণ্ট কৰিব পাৰিব এতিয়া তেওঁলোকক মাছটো পানীত থাকে নে হাবিত থাকে সেই বুলি কোৱাৰ লগে লগে তেওঁলোকে নিশ্চয় ক'ব মাছ পানীত থাকে হৰিণা পোৱালি ক'ত থাকে ঘৰিয়াল ক'ত থাকে কুকুৰ ক'ত থাকে কাছ ক'ত থাকে মেকুৰী ক'ত থাকে তেতিয়া তেওঁলোকে ইয়াত পানীত থকা জীৱ-জন্তুবিধ উলিওৱাৰ লগতে অন্যান্য জীৱ-জন্তুবিধ হাবিত থাকে নে পানীত থাকে সেইটো ক'ব পাৰিব দ্বিতীয় দিনৰ কাৰ্যসূচী কাৰ্য 3 তুমি ভাল পোৱা খেলৰ বস্তুবিধ ৰং কৰা এতিয়া ছাত্ৰ-ছাত্ৰীসকলে যেটো খেলি ভাল পায় তেতিয়া তেওঁলোকে ছবিখনৰ পৰা তেওঁলোকে বেট বল বা পুতলা বা কক বেট ইত্যাদি ছবিৰ পৰা তেওঁলোকে নিজে ভাল পোৱা ছবিটো ৰং কৰিব বা কোনো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ পৰা 2-3টাকৈ হ'লেও বা বেছিকৈ হ'লেও তেওঁলোকে ৰং কৰিবলৈ যত্ন কৰিব এতিয়া দিন 3 নম্বৰ দিনটোত আপোনালোকে কি কৰিব ছাত্ৰ-ছাত্ৰীসকলক বিদ্যা প্ৰৱেশৰ অধীনত ইয়াত কোৱা হৈছে যে কাৰ্যসূচী 1ত কোৱা হৈছে 3 নম্বৰ দিনত কোনটো বাটেৰে গৈ কেৰকেটুৱাটোৱে আমটো খাব পাৰিব বিচাৰি উলিয়াই আঙুলিৰ সহায়েৰে বাটটো ৰং কৰা ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ চিন্তা শক্তি বাঢ়িব অৰ্থাৎ আমাৰ যেটো ক্ৰিটিকেল থিংকিং সেই ক্ৰিটিকেল থিংকিং ডেভেলপ কৰিবৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলক চেষ্টা কৰা হৈছে যেহেতু ডাঙৰে হ'লেও এই কথাটো অলপ ভাবিবলৈ চেষ্টা কৰিব আমটো খাবৰ কাৰণে যেহেতু ইয়াত কিমান এটা কঠিন বাটেৰে গৈ আমটো খাব পাৰিব এতিয়া কেৰকেটুৱাটো কেনেদৰে যাব তেওঁলোকে নিশ্চয় এইটো চিন্তা কৰিব কেৰকেটুৱাটো বৰ্তমান এই ঠাইত আছে সি ইয়াৰ পৰা যদি এনেদৰে আহে এখন গেট আছে এইফালে যাব নোৱাৰিব নিশ্চয় হয় সি ওপৰলৈ যাব নহয় এই গেটেৰে আহিব এই গেটেৰে এইফালে এনেকৈ গ'লেও আকৌ তেওঁ এই গেটখন বন্ধ থাকিব তেতিয়া এইফালে আহিব এনেদৰে আঙুলি বুলাই চেষ্টা কৰাব লাগিব শেষত গৈ তেওঁ এই বাটেৰে গ'লে এনেদৰে আহি এইফালে সোমাই এইটো গেটেৰে সোমাই আহি এইটো গেটেৰে খালে আমটো খাব পাৰিব তৃতীয় দিনৰ কাৰ্যসূচী 2 অমিলটো ঘেৰ দিয়া এতিয়া ছাত্ৰ-ছাত্ৰীসকলক আপোনালোকে এটা কথা লগতে শিকাই দিব এতিয়া ফুলৰ লগত কি মিল থাকে মৰুভূমি উত্তৰ লগত কি মিল থাকে বা দবা সংখ্যাৰ লগত কি মিল থাকে এনেকুৱা কিছুমান মিল থকা বস্তু উদাহৰণ দি ল'ব লাগিলে ইয়াৰ পিছত অমিলটো উলিয়াব লাগে অমিল এইটো এটা অমিল হয় আজিৰ ভিডিঅ'ত সপ্তাহ 1 দিন 1 সপ্তাহ 1 দিন 2 সপ্তাহ 1 দিন 3 এই 3 দিনৰ কাৰ্যসূচী আমি আলোচনা কৰিলোঁ এই 3 দিনৰ কাৰ্যসূচীত আপোনালোকে ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে শিকাব পাৰে সেইটো নিশ্চয় শিকিলে আৰু ছাত্ৰ-ছাত্ৰীসকলো আগবাঢ়িল পৰৱৰ্তী ভিডিঅ'ত আমি সপ্তাহ 1ৰ বাকি থকা দিনকেইটা আলোচনা কৰিবলৈ যত্ন কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ